Hey guys, কি খবৰ আপোনালোকৰ আশা কৰো সকলোৱে ভালে আছে। এইটো প্ৰডাক্ট মানে সকলোৱে কৈ আছিল মোৰ লগেটাই মানে মামা আৰ্থ ফেস কি ক্ৰীম ঘিহা বুলি কৈ আছিল। এইটো হল মামা আৰ্থ ফেস ওয়াশ মানে ফ্লিপকাৰ্টত অৰ্ডাৰ দিছিলো। কেনেকুৱা হয় ক্ৰীমটো ভালকে দেখাবছো কৈছিল। এইটো দামটো হল মানে 390 টাকা। আপোনালোকে পাৰ্লাৰত যাব নালাগে, ঘৰতে আনি কেনে এইটো প্ৰডাক্টটো ঘৰতে ফেচিয়েল কৰিব পাৰিব। ৰবক মই দেখুৱাছো। যোৱাকালি এটা বান্ধৱী লগ পাইছিলো, মানে যিটি ক্ৰীম ঘিহে ঘিহুতে তাৰ মানে মুখখন গোটাই ছাল গৈছে, গোটাই বগা হৈ গৈছে। মাস্ক পিন্ধি আছিলে, কোম্পানীত যাওঁতে মানে লগ পাইছিলো। কৈছিলে কি ক্ৰীম ঘিহা মোক কবিচোন কৈছিলে, ভিডিঅ'টো দিবা দিছিলে, সেইকাৰণে মই ভিডিঅ'টো বনালো। মানে এইটো ফেচ ওয়াশটো মই ফ্লিপকাৰ্টত অৰ্ডাৰ দিছো আৰু ইয়াতে আছে 6টা ক্ৰীম, মানে ঘৰতে ফেচিয়েল কৰিব পাৰি। এতে 1 নম্বৰ 2 নম্বৰ লিখা দাম আছে, মানে কোনটো প্ৰথমতে ইউজ কৰিব লাগে মানে লিখা আছে। ইটো 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ 6টা ক্ৰীম আছে। 6টা ক্ৰীম ধুনীয়াকৈ পানী একদম স্পেশাল চাফা পানী লৈ কেনে ঘৰতে ফেচিয়েল কৰিব পাৰিব। দাগবোৰ গুচি যায়, ধুনীয়া একদম ছালটো কোমল হৈ থাকে। আমি মানে সদায় ৰেগুলাৰ ফেচিয়েল নকৰো, মানে কবাতখিনি যাব লাগা হলে, মানে পূজা চাবা বা বিয়া খাবা যাব লাগা হলে মানে এনেকে একদিন আগতে ফেচিয়েল কৰি লওঁ। ফেচিয়েল কৰি কেনে আকৌ নাযাওঁ আৰু আমি পাৰ্লাৰত ঘৰতে ইউজ কৰো। আৰু দিনত কি ক্ৰীম ঘিহা বুলি কেনে সুধিছিলে, এইটোতো আমি সদায় ৰেগুলাৰ নিঘিব ন। এইটো হল সদায় ৰেগুলাৰ ইউজ কৰিব পাৰি, মানে এইটো হল সানস্ক্ৰীন। মানে ঠাণ্ডা গৰম বুলি কথা নাই, মানে সদায় ইউজ কৰিব পাৰে। সানস্ক্ৰীনটো খুবেই ভাল, মানে ছালৰ কাৰণেও ভাল সানস্ক্ৰীনটো। ইটো মই সৰুটো আনিছোঁ নহয়, 110 টকা লৈছে। ডাঙৰটো 220 টকা মান ল'ব চাগে। আমিতো ঘৰত ভাত চব্জি বনালেওতো গেছৰ তাপটো পৰে ন, জুইত বনালে জুইৰ তাপটো পৰে, ছালগিলা তেতিয়া একদম কিবা একদম বেয়া হৈ যায়। ইটো সানস্ক্ৰীনটো লগাই থাকিব লাগে। সো গাইস আপোনালোকে ইউজ কৰিব, পাৰ্লাৰত যাব দৰকাৰ নাই। অৰ্ডাৰ দি কেনে ফ্লিপকাৰ্টত ধুনীয়াকৈ ফেচিয়েল কৰি কেনে কপা লৈ যাব পাৰিব। যি গতিকে দুৰ্গা পূজা আহি আছে। ভিডিঅ'টো আজিলৈ মানে আকৌ লগ পাই আছো নতুন ভিডিঅ' লৈ। বাই বাই।